পীযুষ হাজৰিকাৰ এইটো মাথা নাই নেকি যে তাতে 2 লাখ ভূমি লোৱা, তাত থকা গাৰোসকল জনজাতি হয়, ৰাভাসকল জনজাতি হয়, বড়োসকল জনজাতি হয়, তাৰ মাথাটো নাই নেকি য'তে ত'তে যি পায় তাকে কথা নক'ব? তুমি কেনেকুৱা 2 নম্বৰী মই কম নেকি? নমস্কাৰ, মই আপোনালোকক ধন্যবাদ দিলোঁ। মই শ্ৰী আদিত্য ৰাভা হয়। মই বৰদোৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ মুখ্য উপদেষ্টা, লগতে উকিয়াম নদীবান্ধ আৰু দৰাবিলৰ লাগি থকা অধিকাৰ বিচাৰি যোৱা মই এজন কৰ্মী। যোৱাকালি আপোনাৰ বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যই এখন সভা পাতিছিল আমাৰ বাগানত। তাত অসমৰ প্ৰাক্তন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আহিছিল। তাত মানুহ হৈছিল। এই মানুহবোৰ আপোনাৰ আমাৰ যি সেই অঞ্চলৰ যি টাউনশ্বিপ প্ৰকল্প হোৱাৰ যি আন্দোলনৰ এলেকা, এই এলেকাটি নাছিল। বিভিন্ন এলেকাৰ পৰা আহিছিল, আপোনাৰ ৰাণীৰ পৰা আহিছিল, একেবাৰে আপোনাৰ জালুকবাৰী সেইফালৰ পৰা আহিছিল, ক'ৰ পৰা আহিছিল, আমাৰ এলেকাৰ বাহিৰৰ কিছু মানুহ আহিছে। গতিকে সেইটো বাৰু বেলেগ কথা, আমাৰ কথা ক'ব লগা নাই। তাত এই সভাখনত দুটামান কথা পীযুষ হাজৰিকা বৰ দৃষ্টিকটু আৰু এই অঞ্চলৰ যি আন্দোলনকামী আৰু সমগ্ৰ জনজাতিসকলৰ বিৰুদ্ধে কৈ গ'ল, এক ভ্ৰান্তি, এক অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰি গ'ল। সেইকেইটা মই আপোনালোকক জনাওঁ আৰু মই ভাবোঁ অসমৰ এই ধৰণৰ ভূমিৰ অধিকাৰ বিচাৰি কৰা আন্দোলনকামীসকলে জনাটো উচিত, নহ'লে মৰ্ত হ'ব। এক, পীযুষ হাজৰিকাই কৈছে যে টাউনশ্বিপ নহয়, ঠিকেই, টাউনশ্বিপ নহয় বুলি আমিও জানিলোঁ। আৰু তেখেতে কৈছিল যে ইয়াত ট্ৰাইবেল বেল এণ্ড ব্লক নহয়, ভংগ নহয়, সেইটোও মানিলোঁ। ইমান ধুনীয়া ঠাই, সৰু ৰাস্তা হ'লে হয়, তাতে কিয় 6 লেন লাগে, 4 লেন লাগে, সেইটোও নহয়, সেইটো নালাগে বুলি কৈছে। ঠিক আছে, মই প্ৰথম কথা ক'ম, তেখেত যদি জানেই যে এনে ধৰণৰ সেউজীয়া বৰ ভাল ঠাই, জনজাতীয় ঠাই হয়, তাত যদি কোনো টাউনশ্বিপেই নহয়, তেতিয়াহ'লে আপোনাৰ 2025 চনৰ 26 মে তাৰিখে যিখন নটিফিকেশ্যন কৰিছিল মুখ্যমন্ত্ৰীয়ে তেখেতৰ হেৰিত হেণ্ডেলত, তেতিয়া সেইটো কি মিছা আছিল নেকি? মিছা আছিল। মই ইয়াত আপোনালোকক দেখাই দিব পাৰোঁ। 1, 2, সেইটোৱে যদি মিছা হয়, আমি 26 তাৰিখৰ পিছত 29 তাৰিখে আন্দোলন কৰিছিলোঁ। 30 তাৰিখে আমি গুৱাহাটীত প্ৰেছ ক্লাবত সভা পাতিছিলোঁ, প্ৰেছ ক্লাবত আহ্বান কৰিছিলোঁ। আৰু সেই আন্দোলনৰ তীব্ৰতা দেখি 6 তাৰিখে জয়ন্ত মল্ল বৰুৱাক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে যে তেখেতসকলক মাতা, আমাৰ ইয়াত ব্লেক এণ্ড হোৱাইট পেপাৰ আছে। কোনোবা এজনে কৈছে যে তেখেতৰ নেতৃত্বতে এজন কিবা মই দালাল জাতীয় মানে শিল বালি কৰা কোনোবাই কৈছে, তেখেতে মাতিছে বোলে। আমাৰ ইয়াতে ব্লেক এণ্ড হোৱাইট আছে, আপোনালোকে যদি লাগে মই দিম। জয়ন্ত মল্লৰ বৰুৱাৰ পৰা দিছে, তাকো চিঠিখন ভুল, ইংৰাজী কেতিয়াবা নাজানিবও পাৰে, গতিকে উপায় নাই। তাত তেখেতসকলে মাতিছিল আমাক, আমি 41 জন গৈছিলোঁ। সেই 41 জন মানুহৰ আগত যেতিয়া বহোঁ, এই যে মাননীয় জয়ন্ত মল্ল বৰুৱা, সন্মানীয় জয়ন্ত মল্ল বৰুৱা বুলি যে কৈ আছে, তাতে 41 জন প্ৰতিনিধিৰ আগত এই এখেতসকল আছিল। তাতে তেখেতে চিধাই কৈছিল যে আপোনালোকক পট্টা দিম, কেনেকৈ? ৰিলোকেট কৰি দিব, ৰিলোকেট। অৰ্থাৎ আমি যেনেকৈ তাত 8,500 বিঘা ভূমিত 8,500 বিঘা বাস কৰি আছোঁ, এই 8,500 বিঘা ভূমিৰ মানুহবিলাকক ৰিলোকেট কৰিব, অৰ্থাৎ বস্তি বনাই দিব। তাৰ বাবে আমাক ৰিলোকেট কৰিব। মই কৈছিলোঁ বোলে মহোদয় কি ৰিলোকেট? আমি ইংৰাজী বুজি নাপাওঁ, আমি গাঁৱৰ মানুহ বুলি কৈছিল, ৰাভা মানুহ। আপোনালোকে জানে পশ্চিমবংগত যদি যায়, পশ্চিমবংগত তাৰ ৰাভাবিলাকক আপোনাৰ এনেকৈ বস্তি বনাইছে, এইখন যেনেকুৱা টেবুল এনেকৈ বনাইছে, সেইফালে ঘৰ, ইফালে ঘৰ, সেইফালে ঘৰ, ইফালে ঘৰ। তাতে এজনে যদি হাগে ইফালে দেখা পায়, সিফালে যদি মুতে ইফালে দেখা পায়। আজি আমি সেই ৰজা তিলক সিঙৰ সময়ৰ পৰা আমি তাতে থকা মানুহ, ভাৰত স্বাধীন হোৱাৰ আগতে আমি থকা মানুহ, 1826 চনত যেতিয়া 99 সন্ধিয়া তাৰ আগতে অহা মানুহ আমি। সেই মানুহবিলাকক ভূমিৰ অধিকাৰ দিব, এৰি তেখেতে ৰিলোকেট কৰিব, আমি মানিম নেকি? যদি টাউনশ্বিপে নহয়, কিহৰ ৰিলোকেট? সেইটোত আমি বৰ সাংঘাতিক আচৰিত হৈছোঁ। তাৰপিছত আহিল আপোনাৰ 9 তাৰিখে এদিনীয়া বিধানসভা হৈছিল। এদিনীয়া বিধানসভাত তাত যে আপোনাৰ আলোচনা হৈছিল, তাত মই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক কৈছিলোঁ, আপুনি যাওকচোন তাত।
বিৰোধী দলপতি কৈছিলো দেৱব্ৰত শইকীয়াক যে আপুনি বিষয়টো উঠাব, ৰমেন কলিতা কৈছিল আপুনি বিষয়টো উঠাব, আৰু মই কৈছিলো অখিল গগৈ দাক বোলে অখিল দা বিষয়টো উঠাব, উঠাইছিল। কোনোবাই কৈছে সেইবোৰ বোলে কংগ্ৰেছী মানে সেইবিলাক বোলে কাই হয় কি হয় আমাৰ ক'ব লগা নাই, আমাৰ অধিকাৰৰ বাবে তেখেতসকল কিয় নামাতিব, কংগ্ৰেছে হয় না বিজেপি নহয় এজিপি চিপিএম আমি নাজানো, উঠাব কৈছিল, উঠাইছিল। তাত মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছিল যে হয় আমি টাউনশ্বিপ নকৰো, কিন্তু পলাশবাৰীত হ'ব। কি পলাশবাৰী, বৰদুৱাৰখন পলাশবাৰীৰ অন্তৰ্গত নহয়। দুই, তেখেতসকলে কৈছিল যে তাত টাউনশ্বিপ নহয় কিন্তু আৰবান টাউন প্লেনিং হ'ব, মাষ্টাৰ প্লেনিং হ'ব, জনিং প্লেনিং হ'ব। কিহৰ আৰবান টাউন প্লেনিং? কোনোবা ৰুৰেল এৰিয়াত আৰবান শব্দটো থাকে নেকি? আৰবান শব্দটো যদি থাকে তেতিয়াহ'লে আমাৰ বেল এণ্ড ব্লক ভিলেজ ধ্বংস হ'ব। আজিৰ তাত থকা যি চৰকাৰী ভূমিৰ যি ষ্টেটাছ আছে, যি এফএছ লেণ্ড হৈ আছে, যি আপোনাৰ নন এগ্ৰিৰিয়ান লেণ্ড হিচাপত আছে, সেই মাটিবিলাক যদি চৰকাৰী হিচাপত ধৰা হয় তেতিয়াহ'লে তাত যদি আৰবান হয় তেতিয়াহ'লে এক কথা পাচলি চাহে মাটি পাম। তাৰ বাবে বোধহয় জয়ন্ত মল্লই কৈছিল যে আপোনাক ৰিলোকেট কৰি মাটি দিম, ৰিলোকেট কৰা মানে আমাক এক কথা পাচলি চাকে দিব। এইবোৰ কথা তাত পীযুষ হাজৰিকাই নাজানে নেকি? তেখেত নাজানে। তাৰপিছত আহিল আপোনাৰ যোৱা মাহৰ 6 তাৰিখৰ পৰা 27 তাৰিখলৈকে, অৰ্থাৎ ফেব্ৰুৱাৰীৰ 6 তাৰিখৰ পৰা 27 তাৰিখলৈকে এটা সময়সীমা দি তাতে গ্ৰথ চেণ্টাৰ এটা পাতিছে। এই গ্ৰথ চেণ্টাৰৰ নাম আছিল আৰবান, GMDৰ পৰা গৈছে, গুৱাহাটী মিউনিচিপেল বৰ্ডৰ যি ডিপাৰ্টমেণ্ট আছে তাৰ আধাৰত এখন টেণ্ডাৰ হৈছে। ইয়াত ল'ব আপোনালোকে, এই টেণ্ডাৰত 8,500 বিঘা হেনো মাটি ল'ব। মোক দেখাই দিয়ক পলাশবাৰীৰ কোনখিনিত 8,500 বিঘা মুকলিকে আছে। সেইটো এটা মিছা কথা কৈছে। আকৌ কৈছে তাত বোলে ৰাস্তা ঘাট নালাগে। আমাৰ পীযুষ হাজৰিকা জানে নহয় তেখেত কেনে ধৰণৰ মানুহ মই নকওঁ, কাৰণ আজি আৰু কৈ আৰু মই কাকত দুখ দিব খোজা নাই। তেখেতসকল ইলেকশ্যন খেলিছে, ভাল হওক, সকলোৰে ভাল হ'ব লাগে, গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত হওক, তেখেতলোকৰ চৰকাৰ গঠন আমাৰ ক'ব লগা নাই, কিন্তু মিছা কথা ইয়াৰ বাবে ক'ব নালাগে। তেখেতে কৈছে ৰাস্তা ঘাট বোলে ইমান ধুনীয়া ঠাই, তেখেত আহোঁতে ভাল লাগিছে, ফটো উঠি আছে, সৰু ৰাস্তা হ'লে হয়। যদি সৰু ৰাস্তা হয় তাতে 2 লেন কৰি কিয় বনাইছে আপুনি? 2 লেন বনোৱাৰ পিছত এইবাৰ আপোনাৰ 4 লেন কৰিম বুলি তেখেতসকলে DPR বনাইছিল, এতিয়া শুনিছো 6 লেন কৰিছে। যদি মই মিছা হয় তেতিয়াহ'লে ইয়াত চাৰ্ভে অহা গাড়ী মই দেখাম, চাৰ্ভে অহা ইয়াত আপোনালোকে মোৰ ফটো দেখাব, আমাৰ মানুহ ফটো উঠাই দেখাব, তেখেতৰ কথোপকথন আমাৰ ৰেকৰ্ডিং হৈ আছে। 4 লেন কৰিব, 4 লেন আপোনাৰ গাড়ী লিখৰ সেইফালে দি যোৱা মেঘালয় হ'ব, আপোনাৰ মুদুটিৰ সেইফালে দি যোৱা 4 লেন হ'ব, এইটো 6 লেন হ'ব বুলি তেখেতসকলে কোৱা। তেখেতসকল ডিপাৰ্টমেণ্টৰ মানুহ হয় নে নহয় না? তেখেতসকল পাগল নেকি? মুখত যি পায় তাকে আহি জনজাতি এলেকাত গৈ দম চম দি কথা কয়, অকল ফটা উন্নয়নৰ কথা ক'লে আমি নামানিম, এইবিলাক কথা নক'ব আমাৰ। এখন ৰাভাছ অট'নমাছ কাউন্সিল এলেকাৰ হয়, এখন বেল এণ্ড ব্লকৰ হয়, তেখেতসকলে তাতে গৈ আমাৰ জনজাতিসকলে উচ্চ তাচ্ছিল্য কৰি থাকিলে কিন্তু দিগদাৰ হ'ব। গতিকে মই সেইদিনাৰ তাত উপস্থিত থকা বেলেগৰতো মই নাজানো, আমাৰ এলেকাধীন, আমাৰ আন্দোলনৰ এলেকাধীন আৰু যিখিনি জনজাতি মানুহ আছে ৰাভাছ অট'নমাছ কাউন্সিলৰ এলেকাৰ মই ঘোষণা কৰিছো, তাতে টাউনশ্বিপ প্ৰকল্প কৰাৰ বাবে তেখেতসকল দিল্লীত ঘোষণা কৰিছিল, যাৰ বাবে আন্দোলনৰ পিছত 6 তাৰিখে মাতিছিল, 6 তাৰিখৰ পিছত 9 তাৰিখে তাত সিদ্ধান্ত লৈছিল তাত টাউনশ্বিপ নহয় বুলি কয়, পলাশবাৰীতে হ'ব, পলাশবাৰীত নাজানো, কিন্তু আৰবান টাউন প্লেন বুলি কৈছে। আৰবান টাউন প্লেনে আমাৰ বাবে হত্যা কৰাৰ প্ৰথম ব্লুপ্ৰিণ্ট। এই কথাবিলাক আমাক তেনেকে নক'ব। আৰু কৈছে পীযুষ হাজৰিকা নাজানে, কাৰণ তেখেত কেনে ধৰণৰ মানুহ মই নকওঁ, নিজৰ যি আপোনাৰ নিজৰ সমষ্টিত যি আছে তেখেতে কি কৰি আছে আমি এফালৰ পৰা কম, আজি নকওঁ কাৰণ আজি সময় নহয়। মই কওঁ যে তেখেতে কৈছে আমাৰ হেনো ট্ৰাইবেল মানুহবিলাকক নুঠাবও পাৰে, এখেতসকল বিজেপি বিলাক মহাজ্ঞানী, তেখেতসকলে নুঠাব পাৰে, তেখেতসকলে ট্ৰাইবেলক ভাল পায়, তেখেতসকলে নুঠাব পাৰে, মুছলমানক ভাল পায়, তেখেতসকল নুঠাব পাৰে, খ্ৰীষ্টানক ভাল পায়, তেখেতসকলে কৈছে যে ট্ৰাইবেল বেল্টৰ এটাও মানুহ উঠাবলৈ উচ্ছেদ কৰা নাই। মই সুধিছো তেখেতসকলক, কাৰ্বি আংলং 1,52,000 বিঘা মাটি, তাত ট্ৰাইবেল আছিল নে? তাত সাধাৰণ শ্ৰেণীৰ লোক আছিল? তাত ডিমা হাছত যে উঠিছে তাত সেই মানুহবিলাক ট্ৰাইবেল আছিল নে কি আছিল? BTR যে পেট্ৰল ঢালি জ্বলাব খুজিছিল পৰ্বতজৰাত, মংগলজৰাত, বাঁশবাৰীত, ধুবুৰীত, সেইবোৰ কি ট্ৰাইবেল আছিল নে নাই? মিকিৰ বামুণী গাঁৱত তাৰ যি 100তকৈ বেছি পৰিয়াল, তাৰ মানুহবিলাক ট্ৰাইবেল হয় নে নহয়? তাত বেল এণ্ড ব্লক হয় নে নহয়? পীযুষ হাজৰিকাই জানে নে নাজানে? কথা ক'ব লাগে, নাজানাকে ক'ব নালাগে, কথা ক'ব লাগে, অকল উন্নয়নৰ ঢাক ঢোল বজাব গৈ তাতে বিভ্ৰান্ত নকৰিব। এইটো জনজাতি এলেকা হয়। মই পূৰ্বতে কৈছো যে তেখেতসকল বিজেপি দল হ'ল আপোনাৰ উচ্চ বৰ্ণৰ শ্ৰেণীৰ এক বৰ্ণবাদী দল। তেখেতসকল আনকি আপোনাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ কোনো তেখেতৰ কৃতিত্বই নাই।
তেখেতসকল অকল হিন্দুত্বৰ কথা কৈ কৰা, হিন্দুত্বৰ কথা যি কৰা কৰক, অথন 3% আপোনালোকৰ সেই মানুহখিনিয়ে আমাৰ দৰে অসমৰ সমগ্ৰ যি সম্পদ ৰাখি থোৱা জনজাতিসকলক তুচ্ছ তাচ্ছিল্য নকৰোঁ। মই কৈছোঁ ইয়াত যদি সেইটো কৰে বেয়া কথা হ'ব। অৰ্থাৎ আপোনাৰ টাউনশ্বিপ বনাব খোজাটো হয়, আপোনালোকে অসমৰ চাৰিওফালে জনজাতিক উচ্ছেদ কৰিব খোজাটো হয়, তাৰ বাবে কাৰ্বি আংলং যাব, তাৰ বাবে ডিমা হাছাও যাব, তাৰ বাবে মিকিৰ বামুণী যাব, তাৰ বাবে আপোনাৰ BTR যাব, আৰু কি লাগে। আমাৰ ইয়াত আপোনাৰ নদীবান হ'ব 1 তাৰিখে ঘোষণা কৰিছে, 1 এপ্ৰিল 2025। তাৰপিছত আপোনাৰ 7 জুলাই তাৰিখে তেখেতসকলে সম্পূৰ্ণ DPR উলিয়াইছিল, যদি লাগে মই দিম। এই 7 আপোনাৰ জুলাইৰ যি আপোনাৰ DPR তাত সম্পূৰ্ণ লিখিছিল 26,000 হেক্টৰ ভূমি, 26,000 হেক্টৰ ভূমি হলে 1,95,000, অৰ্থাৎ 2 লাখ ভূমি ল'ব। পীযুষ হাজৰিকাৰ এইটো মাথা নাই নেকি যে তাতে 2 লাখ ভূমি লোৱা, তাত থকাসকল গাৰোসকল জনজাতি হয়, ৰাভাসকল জনজাতি হয়, বড়োসকল জনজাতি হয়, তাৰ মাথাটো নাই নেকি? য'তে ত'তে যি পায় তাকে কথা নক'ব। আমি বেয়া পাওঁ, দুখ পাওঁ, লাজ পাওঁ। তেখেতৰ সুৰতে আমাৰ হিমাংশু ডাঙৰীয়াও কৈছে, হিমাংশুৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে, সি মোক কয় আধা ভাগৰ সৰু ল'ৰা, আপুনি আমাক নিৰ্বাচনত হাৰা, কিবা হাৰা, হাবি জাবি হাৰা, নেতা হ'ব খোজা কথা নক'ব। আপোনাৰ বিষয়ে যিবিলাক কথা আছে মোৰ মুখ মেলিলে আপুনি ওলাব নোৱাৰা হ'ব। ইতিমধ্যে হেমাংগ ঠাকুৰে কৈয়ে আছে, আপোনালোকে ইয়াত ফেচবুক খুলিলে থাকিব নোৱাৰিব। মই নকওঁ এটা কাৰণত, কাৰণ আপুনি এটা ভাল কাম কৰিব জিকক, আমাৰ ক'ব লগা নাই, কিন্তু আমাক বিভ্ৰান্ত নকৰিব, আমাক দম নিদিব, আঙুলি নেদেখাব, আপোনালোকৰ অধিকাৰ নাই। আমি জনজাতি, আমি স্বাভিমানী হয়, আমি কাকো ভয় কৰি জীয়াই থকা নাই। গতিকে মই কৈছোঁ, শ্ৰদ্ধাৰ আমাৰ যি আন্দোলনৰ লগত লাগি থকা ব্যক্তিসকল, এই নদী বান্ধৰ মানুহসকল আৰু দৰাবিলৰ মানুহসকলক কৈছোঁ, আমি স্বাৰ্থপৰ নহয়, আমি 2 নম্বৰী নহয়, আমি বেপাৰী নহয়, আমি আপোনালোকৰ দৰে হিন্দুত্বৰ কথা কৈ খ্ৰীষ্টানৰ আপোনাৰ তেখেতৰ গীৰ্জা জ্বলাব নাযাওঁ, আমি ঈদৰ আগদিনাই কাকো উচ্ছেদ কৰিবলৈ নাযাওঁ। এই মানৱীয় যি এক সন্মিলিত মানসিকতা, মন আত্মা আমাৰ সেইখিনি আছে, আপোনালোকে সেই কথাখিনি ক'ব। আৰু 2টা কথা কৈ থওঁ, এইখিনি আমি বেয়া পাইছোঁ। আমাৰ তাত এই আন্দোলনৰ লগত সদায় লাগি থকা জ্যোতিষ ৰাভা বুলি এজন ল'ৰা আছিল, যি জ্যোতিষ ৰাভাৰ, তেখেত আজি যদি জ্যোতিষ ৰাভা হৈ আছে, তাৰ বাবে আদিত্য ৰাভা হয়। মই নকওঁ, তেখেতৰ জীৱনটো জীয়াই থকাত মোক তেখেতে ওলাই কৰিলে মই যদি কৈ দিম বহু কথা হ'ব, নকওঁ। কিন্তু এটা কথা বেয়া পাইছোঁ, তেখেতে কৈছে যে আদিত্য ৰাভাৰ তাত মাটি আছে বহুত, আদিত্য ৰাভাই স্কুল খুলিছে, আদিত্য ৰাভাৰ বিল্ডিং আছে, আদিত্য ৰাভাই বেয়া কাম কৰিছে, আদিত্য ৰাভাই কংগ্ৰেছ কৰিছে। মই ক'লো, মই স্কুল কৰাটো মহাপাপ নেকি? মই তাত বস্তিৰ বাবে 5 বিঘালৈ মই ঘৰ বান্ধাটো মহাপাপ কৰিছোঁ নেকি? মই ৰাইজক একত্ৰিত কৰি ভূমিৰ অধিকাৰৰ বাবে আন্দোলন কৰোঁতে, নদী বান্ধৰ বাবে আন্দোলন কৰোঁতে, দৰাবিলৰ বাবে ওলাই আহোঁতে কি মই 2 নম্বৰী নেকি? তুমি কেনেকুৱা 2 নম্বৰী মই কম নেকি? পীযুষ হাজৰিকাৰ নেতৃত্বত যিজন মানুহ আহিছে, অৰ্থাৎ ইয়াত যিজন সমষ্টিত খেলিব, হিমাংশু শেখৰ বৈশ্য, তেখেতসকলে আমাৰ লোহাৰঘাটত এদিন গণ্ডগোল লাগিছিল। এই বিধায়কৰ লগত গণ্ডগোল, হেমাংগ ঠাকুৰে তেখেত গণ্ডগোল লাগিছিল। কিয় গণ্ডগোল লাগিছিল মই কওঁ, শুনক। মোক RSSৰ শীৰ্ষ মানুহে জনোৱা মতে অতি শীঘ্ৰে এটা গণ্ডগোল লাগিব ৰাভা, ক'ত লাগে নাজানো। সেই গণ্ডগোল কিন্তু এজন বিশেষ মানুহৰ পৰা, শক্তিশালী মানুহৰ দ্বাৰা হ'ব, আৰু তাত সেই গণ্ডগোলৰ পিছতে হেমাংগ ঠাকুৰে টিকেট কাটিব। আৰু হয়, হেমাংগ ঠাকুৰে বুদ্ধি নোহোৱাৰ বাবে, চিধা চিধি মানুহৰ বাবে, ভাল মানুহৰ বাবে তাতে কাজিয়া কৰিছিল, তেখেতে পিছত দিছিল, যাৰ বাবে তেখেতৰ টিকেট কাটা গৈছিল। একেলগে বেয়া বুলি কোৱা, একেলগে দুৰ্নাম থকা, একেলগে কিবা কিবি কৰা মানুহবিলাকে কাবাই নাপাল, কাবাই পাল। তাৰ বাবে কিয় হেমাংগ ঠাকুৰে ইয়াত আপোনাৰ টাউনশ্বিপ কৰিব নোৱাৰিল, হেমাংগ ঠাকুৰে আপোনাৰ দৰাবিলত কৰিব নোৱাৰিল লজিষ্টিক পাৰ্ক, তাৰ বাবে ঠিকা দি আছে, তোৰ কাম নাই, এনে এটা মানুহ পঠাম যি চব কৰিব পাৰে, সেইজন হিমাংশু শেখৰ বৈশ্য। তেখেতে আমাক অপমান কৰিব নাহিব, মই অপেন কৈছোঁ। দ্বিতীয়তে কথা, এই যে আপোনাৰ জ্যোতিষ ৰাভাই কৈছে, তেখেতে হেনো লৈ গৈছিল আমাক, জয়ন্ত মল্ল বৰুৱাই মাতাৰ পিছত কি জ্যোতিষ ৰাভাই আমাক মাতিব লাগে? জ্যোতিষ ৰাভাই আজি হিমাংশুৰ লগত যে লাগি আছে, কিয় লাগি আছে মই কম নেকি? ক'ব নাপায়, মোৰ ভাইটি হয়। তেখেতে মুদুকিৰ এটা হিল কৰি খুলিছিল, যাৰ বাবে অবৈধভাৱে তাত আপোনাৰ ব্লাষ্টিং কৰোঁতে তাতে ৱাইল্ড লাইফৰ পৰা কেছ হৈছিল, তেখেতক জেলত যাব লাগিছিল, আজিলৈকে ওলাব নোৱাৰে আপোনাৰ ৱাইল্ড লাইফৰ কেছত। মই কেছ নাম্বাৰটো যদি লাগে আপোনালোকক মই দিম, মোৰ ভাইটি হয়, মই দিব খোজা নাই। আৰু সেই কেছত শামীম আখতাৰা আপোনাৰ
নিলম্বন হ'ব লাগিছিল, তেখেত নাই এতিয়া, স্বামী মাষ্টাৰ বাইদেউ মোৰ প্ৰিয় বাইদেউ, কিন্তু তেখেতেও যে আপোনাৰ নিলম্বন হ'ব লাগিছিল, নহ'ল। কোনোবা এজন বিখ্যাত মানুহৰ বাবে নহ'ল, সেইজন হ'ল বিজেপিৰ মানুহ, আৰু সেইজন মানুহে ইয়াত আপোনালোকৰ লগত চাৰিওফালে দৌৰি দৌৰি ৰাভাসকল বেয়া, জনজাতিসকল বেয়া, ইহঁত নেতা হ'ব গৈছে, ইহঁত হাৰিছে, এই কথাবিলাক কয়। আৰু সেইজন জ্যোতিষ ৰাভাই তেখেতৰ লগত থাকি শিলেই নহয়, বালাই নহয়, কিবা কিবিও হেনো চাপ্লাই কৰে। আৰু শেষত কওঁ, সেইজন মানুহক কাক বেপাৰী, কাক 2 নম্বৰী কৰোঁতে, কাক চোৰ কৰোঁতে আমাৰ তাৰে বৰদোৱা ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই যিহেতু তেখেতসকলে কোনো অন্যায় মানা নাই, আজিলৈকে কোনো গাছ গছৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নাই, তেখেতসকলে যদি সেইবোৰ দেখিছে, কোনোবাই যদি সেইবোৰ তস্কৰি কৰিছে, তেতিয়াহ'লে তেখেতসকল আহি ধৰি আৰু বহুত বাৰ আপোনাৰ তাতে সমজাই দিছে, যাৰ বাবে তাৰ ৰেঞ্জাৰ অন্যান্য কৰ্মচাৰী আপোনাৰ নিলম্বন হৈছে। আৰু যেতিয়া তেখেতসকল কাঠ চুৰ কৰে, তেতিয়া এই জ্যোতিষ ৰাভাক ধৰি আনিলো, 5 হাত কৰি ধৰি আনিলো, তাতে থিয় কৰাই আৰু আপোনালোকৰ সাংবাদিক মাতি ফটো উঠাইছিল। মই ফটো দিব পাৰোঁ, ফটো নিদিওঁ, এটা কাৰণত কওঁ, আপুনি যি পায় তাকে নক'ব। আপুনি আমাৰ আন্দোলনৰ তলত থাকি আপুনি ঘৰ শত্ৰু বিভীষণ হৈছে, ঘৰ শত্ৰু আপোনাৰ বদন হৈছে, আৰু শ্বেক্সপিয়াৰৰ কোৱাৰ নিচিনা তেখেতে দুটাজ হ'ব গৈছে, পৃথিৱীৰ পিছৰ ফালৰ পৰা চুই মৰা এজন ব্যক্তি। সাৱধান, এই অহা নিৰ্বাচনত 9 তাৰিখৰ নিৰ্বাচন যদি বিজেপি জিকে, এবছৰ দিছোঁ মই সময়, এবছৰত যদি নটিচ নাযায়, এবছৰ যদি উচ্ছেদ নহয়, এবছৰ যদি আমি স্থানান্তৰিত হ'ব লগা নহয়, তেতিয়া আদিত্য ৰাভাৰ নামটো সলনি কৰিব। কাৰণ আপোনালোকক সাংবাদিকসকলৰ সন্মুখতে ক'লো, এনে এজন মোক মানুহে কৈছে যে ৰেভিনিউ ডিপাৰ্টমেণ্টত কাম চলাই আছে, মূল কামবিলাক চাই তেখেতে অৱলীলাক্ৰমে কৈ দিল, ৰাভা মই আপোনালোক ক'লো যে যদি কথাবোৰ ঠিকে থাকে হয়, তেখেতসকলে ভবাৰ নীতি নাই, তেতিয়াহ'লে মই ইয়াৰ পৰা বিদায় লৈ মই যাম, মই থাকিব নোৱাৰোঁ। কাৰণ এই জনজাতিসকলৰ ইমান দুৰ্দশা, ইমান দুখ, ইমান বেদনা মই চাব নোৱাৰিম, মই গুচি যাম, ইয়াৰ পৰা ৰিটায়াৰ্ড হৈ যাম, নহ'লে মই ট্ৰান্সফাৰ হৈ যাম, মই নাম নকৰোঁ, আপোনালোকে ভাবক তাই কৈছে। আৰু এই কথাখিনি আজি আদিত্য ৰাভাক দালাল বুলি ক'ব পাৰে, আদিত্য ৰাভাক মাটি ৰাখা বুলি ক'ব পাৰে, আদিত্য ৰাভাক স্কুল খোলা বুলি ক'ব পাৰে, আদিত্য ৰাভাক 20 লাখ, 60 লাখ, 80 লাখ, 1 কোটি লোৱা বুলি ক'ব পাৰে। সেইদিনা কিন্তু আদিত্য ৰাভাৰ এটা কথা মিলিব। ইয়াৰ মই যিমান কৈছোঁ, মোক কোনো আপোনাৰ অফ ৰেকৰ্ড পোৱা নাই, অন ৰেকৰ্ড কৰিছোঁ, আৰু যি আপোনালোকে ব্লেক এণ্ড হোৱাইট লাগে তেখেতসকলে আপোনালোকে পাব পাৰিব। এইখিনিকে ক'লোঁ। এইখিনি কওঁতে কোনেও বেয়া নাপাব, মই কোনো বিজেপি দলক আক্ৰমণ কৰি পোৱা নাই, কিন্তু এই পীযুষ বোলা মানুহজনে আহি আৰু আমাৰ ইয়াৰ যিজন বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যই একেলগে আমাৰ বিৰুদ্ধে যিবোৰ কৈছে, সেইখিনি জনজাতি বিৰোধী আৰু আমাৰ স্বাভিমানৰ আঘাত লগাকে কৈছে। আপোনালোকক পুনৰ কৈছোঁ যে আমাৰ মাটি কাৰাৰ যি ব্লু প্ৰিণ্ট ইতিমধ্যে সম্পূৰ্ণ হৈছে, প্ৰথম 2 দিনমান ৰখক, আৰু সেইদিনা এইসকল বদন, এইসকল বিভীষণ, এইসকল দুটাজ কেনেকৈ ঘৰত থাকে দেখা যাব। 9 তাৰিখে মানুহে মতদান কৰিব। কাই ক'ত কি কৈছে, কাই কেনে সুবিধা পাব, মই সেইটোও ক'ব লগা নাই, কিন্তু এটা কথা সত্য যে আজি বিজেপি চৰকাৰৰ বা বিজেপি দলটো ইমানেই ভয়াৱহ। কাৰ বাবে ভয়াৱহ? আমাৰ জনজাতিসকলৰ বাবে। এই যে মই কৈছোঁ, মই এনে কোৱা নাই, আপোনালোকে পেপাৰখন মিলিলে আজি 55,000 বিঘা ভূমি কৰ্পৰেটক চিধাই গতাই দিয়া গৈছে, তাৰে 49,000 বিঘা অকল জনজাতিৰ হয়। সেই উচ্ছেদবিলাক মই দেখাব লাগিব, ফটোত দেখাব লাগিব, লাজ নাই। আৰু মুখ্যমন্ত্ৰীয়ে যদি কৈছে, মুখ্যমন্ত্ৰী কয়ে, মই এটা কথা কওঁ, মুখ্যমন্ত্ৰীৰ দৰে অবিশ্বাসী মানুহ, মুখ্যমন্ত্ৰীৰ দৰে কথা সলনি কৰা মানুহ, মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক আৰু মুখ্যমন্ত্ৰী জনবিৰোধী আৰু গণতন্ত্ৰ বিৰোধী, সংবিধান বিৰোধীয়ে মানুহ নাই। তেখেতে কি কয় তেখেতেহে জানিব। তেখেতে ৰাতি যি সপোনত দেখে তাকে আহি কয়, পিছৰ দিনা আকৌ শুধৰণি কৰে। গতিকে তেখেতে যিবিলাক কৈছে, তেওঁ ক'ৰ মুখ্যমন্ত্ৰী? তেখেত মুখ্যমন্ত্ৰী নহয় নহয়। আদিত্য ৰাভা যেনেকুৱা, হিমন্ত বিশ্ব সেনেকুৱা, তাত যে কৈছে পীযুষ হাজৰিকা, তেখেতেও সেনেকুৱা। কি ডাঙৰ মানুহ? একো ডাঙৰ মানুহ নহয়। আমি গম পাম 9 তাৰিখে যদি জিকে, 9 তাৰিখে যদি তেখেতসকলে চৰকাৰ গঠন কৰে, চৰকাৰ গঠন কৰি যদি নীতিগত কাৰণত আমাৰ জনজাতিসকলৰ সামৰ্থ্য আৰু আমাৰ অধিকাৰৰ ক্ষেত্ৰত কয়, তেতিয়াহে মানিম। আমি কি দেখা নাই? তেখেতৰ আমি নটিফিকেশ্যন দেখা নাই? আমাক তেখেতসকলে আৰ্বান টাউন প্লেনিং কৰিম বুলি কোৱা দেখা নাই? আপোনাৰ ৰাস্তা ঘাট মস্ত বহল কৰি কৰা নাই? তেখেতৰ ইণ্টাৰনেশ্যনেল যে কানেক্টিভিটি কৰিব গৈছে, আজি কৈছে 6 লেন যে হ'ব, এই আদিত্য ৰাভাই বোলে ভুলকে কৈছে। ঠিকেই আছে, 2 দিন দেখিব, মোৰ কথা এটা মিলিব। কিন্তু এটা কথা সত্য, মই আজি যিখিনি কৈছোঁ আপোনাৰ ৰেকৰ্ড কৰি লওক। বৰদোৱাৰ বাগান ভূমি যদি উচ্ছেদ নহয়, এই নদীবান যদি আপোনাৰ নাবান্ধে আৰু দৰাবিল যদি নকৰে, মোৰ নাম আদিত্য ৰাভাৰ সলনি আপুনি উল্টাই ক'ব।
এই বিজেপি চৰকাৰ, এই আপোনাৰ হিমন্ত বিশ্ব শৰ্মা, এই যে পীযুষ হাজৰিকা, তেখেতসকলে যিবিলাক কৈছে এটাও সত্য নহয়। আজি পীযুষ হাজৰিকাৰ আহাৰ কাৰণ কি? হিমাংশু শেখৰ বৈশ্যক ইয়াত বচাবৰ বাবে আহিল কিয়? মই জানো। আপোনালোকৰ আমাৰ জনজাতিসকলে এটা জনজাতি বেয়া পাইছে। ইয়াৰ যিসকল গাৰো, ইয়াৰ যিসকল বড়ো, ইয়াৰ যিসকল ৰাভা, সকলোৱে বেয়া পাইছে। মনত ৰাখিব, জনজাতিক আপোনালোকে যিমান তুচ্ছ-তাচ্ছিল্য কৰে ইয়াৰ সময় উত্তৰ দিব। কাৰণ বৰ অসমত তথাকথিত অসমীয়া বুলি সদায় জহাই ঘূৰা সেই মানুহবিলাকে একত্ৰিত নহয়, আমাৰ কিন্তু জনজাতিবিলাক এক হৈ আছে। মই কৈছো, যদি তেখেতসকলৰ সাহস আছে দ্বিতীয়বাৰ এই কথা নকব, আৰু উচ্ছেদ কৰিব গ'লে আপোনালোকৰ ৰেকৰ্ডবিলাক লৈ মই এফালৰ পৰা বজাই ফুৰিম। আৰু যদি কিবা আছে আপোনালোকে ক'ব পাৰে। বৰদোৱাৰ বাগান পৰিৱৰ্তন দাবী কমিটি এটা অৰাজনৈতিক দেখা গ'ল যে নিৰ্বাচন আন্দোলনে আপোনালোকৰ সংগঠনৰ মাজতে দুটা হয়, এটা হয় বিজেপিৰ ফালে গ'ল আপোনালোকৰ, আৰু এটা বিৰোধীৰ ফালে। এই যিটো জনজাতীয় লোকৰ ফলত আমি দুটা দেখা গ'ল, কাৰণ দুখন মিডিয়াতে মানুহ এতিয়া কথা হ'ল এই কথাটোৱে এই পৰিৱৰ্তন দাবী কমিটিৰ মাজত বিভেদ সৃষ্টি কৰিলে, থাকি দিলে। এই ক্ষেত্ৰত ব্যক্তিগত সংঘৰ্ষ আৰু এটা থাকিব নহয়, বৰ ভাল কথা কৈছে। চাব দেই, আপোনাৰ খাণ্ডৱ দাহ হ'বৰ বাবে এটা ফিৰিঙতি দৰকাৰ, এইটো জানে। সৃষ্টি হোৱাৰ বাবে এটা আৰম্ভণি লাগে। এই আৰম্ভণি সৰুৱে হয়, ডাঙৰ হয়। পৰমাণু বোমা হোৱাৰ আগতে এনেকে ডাঙৰকে পৰমাণু বোমাটো বনাই অনা নাছিল। গতিকে এই কথাটো হ'ল, মই ইয়াৰ বাবে কৈছো, দুই ভাগ কিয় হ'ব? হোৱা নাই। এই যিবিলাক আপোনালোকে কৈছে, আৰু এই আপোনাৰ মোবাইলে চবাইলে এনি টাইম মানে ঘোষণা কৰি থাকে, কিবা কিবি লিখি থাকে, মই দেখা পাওঁ। চাকৰি কৰা মানুহে লিখে যে টাউনশ্বিপ নহয় হেনো, মুখ্যমন্ত্ৰী কৈছে পাত্তা দিব, হাবি যাবি। গতিকে এতিয়া বৰদোৱাৰ মানুহবিলাকে কি কয়, ৰাভাসকলে কি কয়, বাপু শুনা, বিজেপি চৰকাৰ কেনেধৰণৰ কৰ্পৰেট প্ৰীতি, কেনেধৰণৰ বেপাৰী, কেনেধৰণৰ বনিয়া, নপঢ়া নুশুনাকে কথা নকবা। এক। দ্বিতীয়তে কথা, প্ৰচলিত শাসকীয় ব্যৱস্থাত যদি কাৰোবাই সৰুকে তলে তলে আগৰ পৰা ৰাখি আছে, সি জানিব দালাল। দালালে কেতিয়াও ভাল অৱস্থাত নাথাকে। যি পকা আপোনাৰ কেতিয়াবা ভাল ফলৰ ভিতৰত থাকে নেকি? পচা বস্তুতে থাকে। তাৰ বাবে অসমীয়াত কোৱা আছে যে ভালেহে পায় ভালক, যাবৰে পায় খালক। যিসকল যাব খালতেই যাব। যিসকলে দুই নম্বৰী, যিসকলে ধান্দাবাজি, যিসকলে ৰাজনৈতিক মানে ব্যৱস্থা নাথাকিলে গাঁও চাও পুৰে, যিসকল নাথাকিলে কাৰোবাক কৰবাত ধৰিব, আপোনাৰ বালাত ধৰিব, শিলত ধৰিব, গৰুত ধৰিব, কয়লাত ধৰিব, হাবি জাবি ধৰিব, সকলো দুই নম্বৰীত ধৰিব। তেখেতক আমাৰ লগত কিয় থাকিব? তেখেতসকল থাকিলে ভয়হে। দুই ভাগ হোৱা নাই, মুঠেই হোৱা নাই। সেইদিনা আপোনাৰ যোৱাকালি যি সভা, তাত হিমাংশু শেখৰ বৈশ্যই কৈছে দেই, মই হিমাংশু পুনৰ কৈছো, মই বেয়া পাব লাগে না, সৰু ল'ৰা 34 বছৰ, তেখেতেতো এইবাৰ আহিলে মই ভাবো 40 বছৰ খাব। এই হেমাংগ, এইবাৰ অনুপ মেধি, এই আদিত্যৰা ভাবে এখেতসকল গেলা কাম নাই। মই কলো কাম নাই, তেখেত খাই থাকিব, আৰু জানো কেনেকে খাব আমি জানো। এতিয়া কথাটো হ'ল, কথাবিলাক ওলাই যায়। এই যে কৈছে তেখেতসকলে যে আমি দুই ভাগ হ'ম, কিয় দুই ভাগ হ'ম? আন্দোলনত থকা মানুহটো কিয় দুই ভাগ হৈছে? হোৱা নাই। তাত অহা মানুহবিলাক মোক দেখাওকচোন, কোন কোন তাৰ ওচৰ কিমান মানুহ আহিছে, আৰু যদি আহিছে সেইবিলাক মানে আগৰ পৰা দালালে হোৱা মানুহ আছে। এই যে মই কলো ফেচবুকত লিখে, তেখেতসকলে কিয় নকয় যে 29 তাৰিখে যি আন্দোলন হৈছিল তাৰ আগতে 26 মে তাৰিখে ঘোষণা হৈছিল? গতিকে সেইখন আনুষ্ঠানিকভাৱে বাতিল কৰিবৰ বাবে আমি 2 আগষ্টত কিমানবাৰ লিখিছো। আমি আপোনাৰ ৰাজ্যপাললৈকে দিছো, মুখ্য সচিবক দিছো, মুখ্যমন্ত্ৰীক দিছো, লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টক দিছো, আপোনাৰ গৃহমন্ত্ৰীক দিছো, ৰাষ্ট্ৰপতিক দিছো। তাৰ পিছতো তেখেতক আনুষ্ঠানিকভাৱে ঘোষণা নকৰি কিয় বন্ধ হোৱা বুলি? কিয় সাহস নাই? সাহস নাই বাবে সেইদিনা ইলেকশ্যনৰ আগতে বজাই ফুৰিছে। শেষত শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, আপোনালোকক আমি শুভেচ্ছা দিলো। একেলগে উচ্ছেদ সংগীত বৰদোৱাৰ ভূমিপত্তন মানে বৰদোৱাৰ চেটেলাইট টাউনশ্বিপৰ আন্দোলনকামীৰ ফালৰ পৰা, আকৌ আপোনাৰ উকিয়াম নদী বান্ধৰ সংগ্ৰামী ব্যৱস্থাৰ ফালৰ পৰা, আকৌ আমাৰ দৰাবিলৰ ফালৰ পৰা অসমৰ সমূহ জনসাধাৰণক, আকৌ অধিকাৰ বিচৰা সকলো মানুহকে অনুৰোধ কৰিলো, অহা 9 তাৰিখে ভোট হ'ব, আপোনালোকে সকলোৱে গণতন্ত্ৰ ৰক্ষাৰ বাবে ভোট দিব। আমিও দিম। আপোনালোকে মাথন এটা কথাই ভাবিব, আমাৰ সকলোৰে অধিকাৰ গণতান্ত্ৰিকভাৱে হওক, সাংবিধানিকভাৱে হওক, 9 তাৰিখে সকলোৱে ফ্ৰী এণ্ড ফেয়াৰ, ভয় আৰু ভীতিবিহীনভাৱে সকলোৱে ভোট দিয়ক, এইখিনিকে আশা ৰাখি আৰু আপোনালোকক শুভেচ্ছা জনাই আমাৰ সংবাদমেল সামৰিছোঁ। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।